তো হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ' তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11 এছামিজ ছাবজেক্টৰ 2016 বৰ্ষৰ কুৱেশ্যন পেপাৰখন। গোটেই যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে 2016 বৰ্ষৰ কুৱেশ্যন পেপাৰখন গোটেইবিলাক আলোচনা কৰিম আৰু তোমালোকক মই বুজাই দিম যাতে তোমালোকৰ এই ভিডিঅ'ৰ জৰিয়তে এই 2016 বৰ্ষৰ কুৱেশ্যন পেপাৰখন যাতে কমপ্লিট হৈ যায় আৰু তোমালোকে কুৱেশ্যন আনচাৰবিলাক বুজি পোৱা আৰু তোমালোকৰ মনত ৰৈ যায়, মুখস্থ হৈ যায়। এতিয়া প্ৰথমতে 1 মাৰ্কৰ কুৱেশ্যনখিনি আছে। ইয়াতে প্ৰথম কুৱেশ্যনটো সুধিছে যে সত্যানন্দ বৰা ৰচক, সত্যানন্দ বৰাই ৰচনা কৰা প্ৰথম পুথিখনৰ নাম কি? সত্যানন্দ বৰা কোন আমাৰ পাঠ্যপুথিৰ কোনটো গল্পৰ ৰচক? সত্যানন্দ বৰা হ'ল আমাৰ পাঠ্যপুথিৰ প্ৰথম গল্প অৰ্থাৎ ধনৰ ব্যৱহাৰ গল্পটোৰ ৰচক। সত্যানন্দ বৰাই ৰচনা কৰা প্ৰথম পুথিখন কি? সত্যানন্দ বৰাই ৰচনা কৰা প্ৰথম পুথিখনৰ নাম হ'ল কি? গীতাৱলী। আৰু এনেকৈ সুধিব পাৰে সত্যানন্দ বৰাই ৰচনা কৰা পুথিখনৰ নাম কি? সত্যানন্দ বৰাই ৰচনা কৰা পুথিখনৰ নাম হ'ল কি? গীতাৱলী। আৰু এনেকৈ সুধিব পাৰে গীতাৱলী নামৰ পুথিখন কেতিয়া প্ৰকাশ হৈছিল? গীতাৱলী নামৰ পুথিখন প্ৰকাশ হৈছিল কিমান চনত? 1888 চনত গীতাৱলী নামৰ পুথিখন প্ৰকাশ হৈছিল। এতিয়া এটা লোকেশ্যন চাই ইয়াতে কি কৈছে? ডক্টৰ বাণীকান্ত কাকতি গৱেষণা গ্ৰন্থখনৰ নাম কি? ডক্টৰ বাণীকান্ত কাকতি গৱেষণা গ্ৰন্থখনৰ নাম হ'ল কি? অসমীয়া সাহিত্যৰ ইতিহাস। এতিয়া এটা লোকেশ্যন চা, হোমাৰ কোন দেশৰ কবি? হোমাৰ হ'ল কি? গ্ৰীক দেশৰ কবি। হোমাৰ হ'ল কি? গ্ৰীক দেশৰ কবি। হোমাৰ গ্ৰীক দেশৰ কবি। লাইহাৰাৱা নৃত্য ক'ত প্ৰচলিত? লাইহাৰাৱা নৃত্য মণিপুৰত প্ৰচলিত। কি? লাইহাৰা নৃত্য মণিপুৰত প্ৰচলিত। এটা লোকেশ্যন চাওক, ফটিমাৰ ভাষা কি? ফটিমাৰ ভাষা হ'ল ফাটিমাৰ ভাষা। ফাটিমাৰ ভাষা হৈছে অসমীয়া ভাষাৰ এক আঞ্চলিক উপভাষা। ই বিশেষকৈ মিষ্টৰী আৰু সৰল কথাৰ ব্যৱহাৰ প্ৰচাৰ পৰিচিত। এতিয়া লোকেশ্যন চা, প্ৰথম অসমীয়া ৰোমান্টিক কবি কোন? প্ৰথম অসমীয়া ৰোমান্টিক কবি হ'ল আমাৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱ। আৰু চন্দ্ৰকুমাৰ আগৰৱালাদেৱ আমাৰ জনাকী যুগৰ ত্ৰিমূৰ্তিৰ ভিতৰতো আছে। জনাকী যুগৰ ত্ৰিমূৰ্তি হ'ল চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা। যেনেকৈ প্ৰথম অসমীয়া ৰোমান্টিক কবিতা তেওঁ লিখিছিল, অৰ্থাৎ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা লিখিছিল। আৰু তেওঁৰ আমাৰ পাঠ্যপুথিত এটা কবিতা আছে কি? বনকুঁৱৰী। বনকুঁৱৰী কবিতাটো এটা ৰোমান্টিক কবিতা হয়। আৰু চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ হ'ল প্ৰথম ৰোমান্টিক কবি প্ৰণেতা। আমাৰ অসমীয়া জগতৰ প্ৰথম ৰোমান্টিক কবি তেওঁ লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে। এতিয়া লোকেশ্যন চাই ইয়াতে কি কৈছে? ইয়াতে কৈছে যে কি নচিকেতা চন্দ্ৰনাথৰ নচিকেতা ছদ্মনামত কোন কবিতাত আছে? নচিকেতা ছদ্মনামত হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামী আছিল আমাৰ কি? জনাকী যুগৰ ত্ৰিমূৰ্তি। হেমচন্দ্ৰ গোস্বামী ৰচনা কৰিছিল নচিকেতা ছদ্মনামত কবিতা। এতিয়া এটা লোকেশ্যন চাওঁ, ইয়াতে কৈছে কুশল কোঁৱৰ কোন শ্ৰেণীৰ নাটক? কুশল কোঁৱৰ হ'ল এগৰাকী কুশল কোঁৱৰ কোন শ্ৰেণীৰ নাটক? কুশল কোঁৱৰ হ'ল এখন ঐতিহাসিক বা বুৰঞ্জীমূলক নাটক। কুশল কোঁৱৰ কোন শ্ৰেণীৰ নাটক? কুশল কোঁৱৰ হ'ল এখন ঐতিহাসিক বা বুৰঞ্জীমূলক নাটক। এতিয়া এটা লোকেশ্যন কি কৈছে? ইয়াতে কৈছে যে কি কুশল কোঁৱৰ নাটকত কেইটা দৰ্শন আছে? দৰ্শন যি এনেকৈ লাইন লাইনকৈ যি প্ৰকাশ কৰা আছে, প্ৰথমতে 1 2 3 এনেকৈ যি ভাগ ভাগকৈ দিয়া আছে, সেইকেইটাক দৰ্শন বুলি কোৱা হয়। এই কুশল কোঁৱৰ নাটকত কেইটা দৰ্শন আছে বুলি কয়? কুশল কোঁৱৰৰ নাটকত কি 13টা দৰ্শন আছে। কি 13টা দৰ্শন আছে? কি 13টা দৰ্শন আছে। কুশল কোঁৱৰৰ মাতৃৰ নাম কি? কুশল কোঁৱৰৰ মাতৃৰ নাম হ'ল কি? কণপাহি। কুশল কোঁৱৰৰ পিতৃৰ নামো চাবা তোমালোকে। ইয়াতে কুশল কোঁৱৰৰ মাতৃৰ নামটো দিছে। 2016 বৰ্ষৰ কুৱেশ্যন এটা আহিছিল। কুশল কোঁৱৰৰ মাতৃৰ নাম হৈছে কি? কণপাহি। এতিয়াতো লোকেশ্যন চা, কুশল কোঁৱৰৰ নাটকত উল্লেখ থকা যিকোনো এজন স্বাধীনতা সংগ্ৰামী নাম লিখা। কুশল কোঁৱৰৰ নাটকত উল্লেখ থকা যিকোনো এজন স্বাধীনতা সংগ্ৰামীৰ নাম লিখে। কুশল কোঁৱৰ নাটকত উল্লেখ থকা যিকোনো এজন স্বাধীনতা সংগ্ৰামীৰ নাম হ'ল কি? বৈকুণ্ঠ বিহাৰী সিং। কি? বৈকুণ্ঠ বিহাৰী সিং হ'ল এগৰাকী স্বাধীনতা সংগ্ৰামী। আৰু কুশল কোঁৱৰ নাটকখনত তেওঁৰ বিষয়ে কোৱা হৈছে। কুশল কোঁৱৰ নাটকত উল্লেখ থকা যিকোনো এজন স্বাধীনতা সংগ্ৰামীৰ নাম লিখা। কুশল কোঁৱৰ নাটকত উল্লেখ থকা যিকোনো এজন স্বাধীনতা সংগ্ৰামীৰ নাম হ'ল কি? বৈকুণ্ঠ বিহাৰী সিং। বৈকুণ্ঠ বিহাৰী সিং। কি? বৈকুণ্ঠ বিহাৰী সিং। ইয়াতে আমাৰ 1 নম্বৰৰ প্ৰশ্ন 11টা আছিল। আৰু এতিয়া নেক্সট পেজলৈ যাওঁ আহা 2 নম্বৰ প্ৰশ্নলৈ। এতিয়া ইয়াতে আমাৰ 2 নম্বৰ 3 নম্বৰ প্ৰশ্ন আছে। প্ৰথমতে কুৱেশ্যনটো কি কৈছে? 1 নম্বৰ কুৱেশ্যনত থেমনা খেল কোন অঞ্চলৰ? এই খেল কেতিয়া অনুষ্ঠিত হয়? থেমনা খেল কোন অঞ্চলত? থেমনা খেল অসমৰ এক পৰম্পৰাগত আঞ্চলিক খেল। এই খেলটো মাঘ মাহৰ পূৰ্ণিমা দিনত অনুষ্ঠিত হয় আৰু বিশেষকৈ কোকৰাঝাৰ, বঙাইগাঁও আৰু অসমৰ পশ্চিমাঞ্চলৰ কিছু অংশত পৰিচিত। এইখিনি তোমালোকে চাবা। এতিয়া লোকেশ্যন চাবা কি? ইয়াতে কৈছে অৰ্থবেদ কি? অৰ্থবেদ কি? অৰ্থৱবেদ কি? অৰ্থৱবেদ হৈছে কি? বেদৰ এক শাখা। এটি ধাৰ্মিক আৰু আধ্যাত্মিক গ্ৰন্থৰ অংশ যাৰ বিভিন্ন বৈদিক মন্ত্ৰ আৰু উপনিষদৰ ব্যাখ্যা প্ৰদান কৰে। এতিয়া লোকেশ্যনটো কি কৈছে? ইয়াতে কৈছে যে কি ৰবীন্দ্ৰনাথ ঠাকুৰে কোনখন পুথিৰ বাবে কিমান চনত নোবেল পুৰস্কাৰ লাভ কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত গীতাঞ্জলি নামৰ পুথিৰ বাবে নোবেল বঁটা
লাভ কৰিছিলে বা পুৰস্কাৰ লাভ হৈছিলে এতিয়া তেওঁলোকে কোৱেশ্যন কি কৈছে মাধৱ কন্দলীয়ে কোন যুগৰ কবি আছিল তেওঁ পৃষ্ঠপোষকৰ ৰজাজনৰ নাম কি মাধৱ কন্দলী আছিল প্ৰাক শংকৰী যুগৰ কবি কি মাধৱ কন্দলী আছিল কি প্ৰাক শংকৰী যুগৰ কবি আৰু তেওঁৰ পৃষ্ঠপোষকতা ৰজাজনৰ নাম হ'ল কি মহামাণিক্য মাধৱ কন্দলী আছিল প্ৰাক শংকৰী যুগৰ কবি আৰু তেওঁৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি তেওঁৰ পৃষ্ঠপোষক ৰজাজনৰ নাম হ'ল কি মহামাণিক্য এতিয়া লোকেশ্যন চাহ ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি ৰোমান্টিক কবিতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ৰোমান্টিক কবিতাৰ দুটা বৈশিষ্ট্য হৈছে কি প্ৰাকৃতিৰ প্ৰতি প্ৰেম তোমালোকক এইখিনি এক্সপ্লেইন কৰি দিওঁ যাতে তোমালোকৰ মুখস্থ হৈ যায় প্ৰাকৃতিৰ প্ৰতি প্ৰেম এক নম্বৰটো কি প্ৰাকৃতিৰ প্ৰতি প্ৰেম ৰোমান্টিক কবিতা প্ৰাকৃতিৰ সৌন্দৰ্য আৰু তাৰ পৰা সৃষ্টি অনুভৱবোৰ বিশেষ গুৰুত্ব লাভ কৰে কবিসকলে প্ৰকৃতিৰ আধ্যাত্মিক শান্তি আৰু স্বাধীনতাৰ চাৰা অনুভৱ কৰে প্ৰথম এক নম্বৰটো কি ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য অৰ্থাৎ লক্ষণ কি প্ৰাকৃতিৰ প্ৰতি প্ৰেম আমাৰ প্ৰকৃতিখনৰ প্ৰতি প্ৰেম এতিয়া আৰু 2 নম্বৰ বৈশিষ্ট্যটো কি কৈছে কি বিশ্ববিদ্যালয় আৰু ব্যক্তিগত অভিজ্ঞতা ৰোমান্টিক কবিতাত ব্যক্তিগত অনুভৱ ইচ্ছা আৰু অনুৰাগ প্ৰকাশ অধিক পৰিসৰে ঘটে কবিসকল নিজৰ মনের গভীৰ আৰু অনুভৱবোৰ মুকলি প্ৰকাশ কৰে তাৰমানে কবিবোৰে কি কৈছে তেওঁলোকৰ ৰোমান্টিক কবিতাত তেওঁলোকে নিজৰ মনৰ যিবিলাক অনুভূতি আছে মনত যিবিলাক আমাৰ ভাল লগা অনুভূতি থাকে সেই অনুভূতিবিলাক তেওঁলোকে একদম ভালদৰে প্ৰকাশ কৰে ৰোমান্টিক কবিতাবোৰত তোমালোকে নিজেও লিখিব পাৰিবা বনাই পেলাই এতিয়া লোকেশ্যনটো কি কৈছে দেৱকান্ত বৰুৱা কি কবি বুলি জনা যায় দেৱকান্ত বৰুৱাক দমজাৰ কবি বুলি জনা যায় তেওঁৰ কবিতা পুথিখনৰ নাম কি তেওঁৰ কবিতা পুথিখনৰ নাম হ'ল কি সাগৰ দেখিছা দেৱকান্ত বৰুৱা কি কবি বুলি জনা যায় দেৱকান্ত বৰুৱাক দমজাৰ কবি বুলি জনা যায় আৰু তেওঁৰ কবিতা পুথিখনৰ নাম হ'ল কি সাগৰ দেখিছা দেৱকান্ত বৰুৱা আমাৰ পাঠ্যপুথিৰ কোনটো কবিতা ৰচনা কৰিছিল দেৱকান্ত বৰুৱাই আমাৰ পাঠ্যপুথিৰ লাচিত ফুকন নামৰ কবিতাটো ৰচনা কৰিছিল কি লাচিত ফুকন নামৰ কবিতাটো ৰচনা কৰিছিল আৰু দেৱকান্ত বৰুৱাক দমজাৰ কবি বুলি জনা যায় তেওঁৰ কবিতা পুথিখনৰ নাম হ'ল কি সাগৰ দেখিছা আৰু 6 নম্বৰ কুৱেশ্যন কি কৈছে ইয়াতে কৈছে কি চতুৰ্বয়ন আৰু পয়ধি শব্দৰ অৰ্থ কি চতুৰ্বয়ন শব্দৰ অৰ্থ হৈছে চাৰিটা পৃথিৱী বা চাৰিটা দিশৰ পৰা ঘিৰা সাধাৰণতে ইয়াৰ ব্যৱহাৰ বিভিন্ন দিশ বা স্থানত প্ৰতিনিধিত্বৰ বাবে কৰা হয় পয়ধি শব্দৰ অৰ্থ হৈছে সাগৰ বা মহাসাগৰ পয়ধি শব্দ বিশেষকৈ জলাশয়ৰ পৰা সাগৰ বা পানীৰ বিশাল স্থানৰ বৰ্ণনা দিয়াৰ বাবে ব্যৱহাৰ কৰা হয় তোমালোকে খিনি বুজি পাইছা যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট কৰিব নাপাহৰিবা এতিয়া আমি নেক্সট ভিডিঅ'ত লগ পাম 2017 বৰ্ষৰ কুৱেশ্যন পেপাৰখন লৈ আজি আমাৰ এছামিছৰ 2016 বৰ্ষৰ কুৱেশ্যন পেপাৰখনত এইকেইটা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছিল বেছি আমাৰ 1 নম্বৰী আছিল তাৰপিছত আমাৰ 2 নম্বৰী আছিল তোমালোকে এইখিনি একদম ভালদৰে চাবা এইখিনি কোনো কাৰণতে এৰি নিদিবা এইখিনি কুৱেশ্যন আনচাৰ একদম ইম্পৰ্টেণ্ট হয় আৰু এক্সামত আহিব পৰা বিৰাট চান্স আছে এতিয়া নেক্সট ভিডিঅ'ত লগ পাম আমি 2017 বৰ্ষৰ এছামিছৰ কুৱেশ্যন পেপাৰখন লৈ থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'